নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমাত আপোনাক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সম্পক ডেকা বুধবাৰৰ পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁৱত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 88 সংখ্যক বাৰ্ষিক অধিৱেশন সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত দেশৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগমে যেন সৃষ্টি কৰিছে এক আধ্যাত্মিক পৰিৱেশ ভক্তিৰসৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমন্বয় ক্ষেত্ৰ অধিৱেশনস্থলীত দেখা গৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা দীৰ্ঘদিনীয়া ব্যাপক প্ৰস্তুতিৰ অন্তত বুধবাৰৰ পৰা 4 দিনীয়াকৈ মৰিগাঁৱত অনুষ্ঠিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 88 সংখ্যক বাৰ্ষিক অধিৱেশন মৰিগাঁৱৰ সিধাবাৰী নাওকটা গাগিনীবৰী বৰঙাবাৰী পথাৰত তথা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত 9 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে বিভিন্ন জাতি জনগোষ্ঠীৰ হাজাৰ হাজাৰ ভক্তৰ সমাগমত দিনে নিশাই হৰিণ নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে সমন্বয় ক্ষেত্ৰ পুৱাৰে পৰা সমগ্ৰ ৰাজ্যখনৰ উপৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অধিৱেশনস্থলীলৈ সোঁত বয় শ শ ভকতৰ মহাপুৰুষ গুৰুজনাৰ আদৰ্শ আৰু মহান বাণীৰে এক আধ্যাত্মিক পৰিৱেশৰ মাজত ভক্তসকলৰ মুখত উচ্চাৰিত হয় ভক্তিৰসৰ ধ্বনি যেন এখন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ এইখন পৰিণত হৈছে আৰু আমি আশা কৰিছোঁ যে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যে ভকত সজ্জনসকল ইতিমধ্যে লানি নিচিকা ধাৰ বৈ ইয়ালৈ আহি আছে এই ভকতসকলে আমাৰ এই দ্বিতীয় বৈকুণ্ঠপুৰীত তেখেতসকলে এটা প্ৰেম অমৃতৰ নদী হৰিনাম প্ৰেমৰ ৰসৰ অমৃতৰ নদীত যি অৱগাহন কৰিম বুলি আহি জীৱনৰ এটা কৃতকৃত্য লাভ কৰিম বুলি আহিব সকলোৱে ইয়াত সুন্দৰভাৱে এই পৰিৱেশ তেখেতসকলে উপভোগ কৰিব পাৰিব আৰু অন্ততঃ আমি এই 4 দিন ইয়াত আমি আচলতে সমগ্ৰ যিমানবিলাক জটিলতা থাকে যিমানবিলাক আমাৰ জীৱনৰ সমস্যা থাকে এইবিলাকৰ পৰা আঁতৰত থাকি এটা শান্তিময় পৰিৱেশত এটা সুশৃংখলিত সমন্বয়ৰ পৰিৱেশত আমি ইয়াত থাকি সকলোৱে নিশ্চয়কৈ আনন্দ উপভোগ কৰিব পাৰিম বুধবাৰে পুৱা বৃক্ষৰোপণৰ পিছতে মতিৰাম বৰা সোঁৱৰণী মূল তোৰণ উন্মোচন কৰা হয় গ্ৰন্থমেলা প্ৰদৰ্শনী আৰু বাণিজ্য মেলাৰ তোৰণো উন্মোচন কৰে মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰাই অধিৱেশনৰ মূল কাৰ্যালয় উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ নাৰায়ণ কুমাৰ ৰাণুকাকতীয়ে আদৰণি সমিতিৰ কাৰ্যালয় উন্মোচন কৰে প্ৰাক্তন মন্ত্ৰী বুবুল দাসে শংকৰদেৱ সংঘৰ 88 সংখ্যক বাৰ্ষিক অধিৱেশন এটা উদুলি পৰিৱেশেৰে ইয়াত আৰম্ভ হৈছে উষা কীৰ্তনেৰে আৰু তাৰ পৰৱৰ্তী সময়ত পাতহ প্ৰসংগৰ পিছতে আমাৰ পৰিৱেশ নিকাকৰণৰ কাৰ্যসূচী সমাপ্ত হৈছে তাৰপিছত পোনপ্ৰথম যিটো কাৰ্যসূচী আছে আপোনালোকে জানে 8 বজাত বৃক্ষৰোপণৰ কাৰ্যসূচী আছিলে 100ডাল বৃক্ষৰোপণ কৰিবৰ কাৰণে আমি নিৰ্দিষ্ট স্থান নিৰূপণ কৰিছিলোঁ আৰু 100গৰাকী বৰ্ণাঢ্য বিশিষ্ট ব্যক্তিক বিভিন্ন ক্ষেত্ৰত কাম কৰা চৰকাৰী বিভাগৰ পৰা আৰম্ভ কৰি সাহিত্য আৰু সংস্কৃতি বা অন্যান্য ক্ষেত্ৰত কাম কৰা লোকসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ আপোনালোকে দেখিছে মূল কাৰ্যালয়ৰ তোৰণ কাৰ্যালয় উন্মোচন মূলৰ কাৰ্যালয় উন্মোচন জিলা কাৰ্যালয় উন্মোচন আধুনিক সমিতিৰ কাৰ্যালয় উন্মোচন এটাৰ পিছত এটা কাৰ্যসূচী চলি আছে দুপৰীয়া মূল মঞ্চত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি ডক্টৰ জগত চন্দ্ৰ কলিতাই পৌৰোহিত্য কৰা এই সভাত স্মৃতি গ্ৰন্থ উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকাই মৰিগাঁও দাপোন উন্মোচন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 88 বাৰ্ষিক অধিৱেশন লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত হৈছে আধ্যাত্মিকতাৰ পৰিৱেশ আৰু শংকৰ সংঘই শংকৰদেৱক বিশ্বৰ মানসপটত তুলি ধৰাৰ কাৰণে যথেষ্টখিনি কাম কৰিছে আৰু ইয়াত আজি গ্ৰন্থ উন্মোচনী সভালৈ আমাক নিমন্ত্ৰণ কৰিছে আৰু তেওঁলোকৰ এই নিমন্ত্ৰণৰ প্ৰতি আমি আন্তৰিক সন্মান জনাই ইয়াতে উপস্থিত হৈছোঁ গ্ৰন্থ উন্মোচনী সভাখনত মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰনাথ কেওট তিৱা ভাষা সাহিত্যৰ গৱেষক মনেশ্বৰ দেউৰী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে জানে যে এটা
গোটেই উদুলি মুদুলি পৰিৱেশ গোটেই আমাৰ এতিয়া হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ সমূহ অসমৰ পৰা আহি পেলাই উপস্থিত হৈছে আৰু আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আমি যিমানখিনি আমাৰ কৰণীয় আছে সেই গোটেইখিনি কৰণীয় আমি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ এই যে আমি আশা ৰাখিছোঁ যাতে অহা 4 দিন অতি সুকলমেভাৱে যাতে এই অধিৱেশনখন সম্পন্ন হয় তাৰে আমি এই কামনা কৰিছোঁ অসমবাসী ৰাইজলৈ বুঢ়ালুইতে উত্তৰ দিশত মই যাক পৰখি যাওঁ দক্ষিণৰ কাৰ্বি পাহাৰে কয় ময়ূৰ বিভিন্ন ভাষা জাতি জনগোষ্ঠী তথা ধৰ্মৰ লোকে অংশগ্ৰহণ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বিশেষ অৱদান পৰিলক্ষিত হয় জাগিৰোডত মৰিগাঁও তথা অধিৱেশনথলীলৈ প্ৰৱেশ কৰা এই আটকধুনীয়া তোৰণখন নিৰ্মাণ কৰি উলিয়াইছে কাহিকুচি গাঁৱৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে মঙলবাৰে উক্ত তোৰণখন উন্মোচন কৰে প্ৰাক্তন আৰক্ষী বিষয়া দিলীপ বৰাই তোৰণখন নিৰ্মাণত বিশেষ অৰিহণা আগবঢ়োৱা কাহিকুচি গাঁৱৰ বাসিন্দাসকলক স্থানীয় লোকসকলে প্ৰশংসা কৰে আমাৰ মাজত এই মিলনটো আগৰ পৰাই আছে হিন্দু মুছলমানৰ আমাৰ অসমত আজিলৈকে কোনো ধৰণৰ বিভাজন নাই আমি দেখা নাই আৰু এতিয়া আমাৰ যিমানবিলাক আজি আমাৰ হিন্দু সমাজৰ এটা অনুষ্ঠান এই অনুষ্ঠানত মুছলমান সমাজ হিচাপে তেখেতলোকৰ যিটো ভূমিকা তেখেতলোকে পালন কৰিলে এইটো সঁচাকৈ আমি আমাৰ মাজত আৰু পাৰ্থক্য অনাৰ কোনো কথাই আমি চিন্তা কৰিব নোৱাৰোঁ এনেদৰেই এতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 88 সংখ্যক মৰিগাঁও অধিৱেশন ৰহাৰ জোঙাল বলহু সমন্বয় ক্ষেত্ৰত 4 দিনীয়াকৈ অনুষ্ঠিত অসম সাহিত্য সভাৰ 10ম বাৰ্ষিক বিশেষ অধিৱেশনখনি দেওবাৰে সামৰণি পৰে অধিৱেশন উপলক্ষে শনিবাৰে 10 সহস্ৰাধিক লোকৰ সমাগমত উলিওৱা হয় এক বাৰেবাৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত প্ৰদৰ্শিত হয় বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ৰহাৰ জোঙাল বলহু সমন্বয় ক্ষেত্ৰত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অসম সাহিত্য সভাৰ 10ম বিশেষ বাৰ্ষিক অধিৱেশন দেওবাৰে সামৰণি পৰে অধিৱেশনৰ প্ৰতিনিধি সভাত অসম সাহিত্য সভাই বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে এই প্ৰস্তাৱসমূহৰ ভিতৰত বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বিৰোধিতাৰে এই বিধেয়ক বাতিল কৰাৰ দাবী হৈছে অন্যতম উক্ত সংশোধনী বিধেয়কখন কোনো কাৰণত ৰাজ্যসভাত গৃহীত হ'লে অসম সাহিত্য সভাই আইনী যুঁজত অৱতীৰ্ণ হ'ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰে শুকুৰবাৰে নিশা অনুষ্ঠিত এই প্ৰতিনিধি সভাৰ পিছত শনিবাৰে পুৱাৰ ভাগত ৰহা মহাবিদ্যালয়ৰ পৰা উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা জ্যোতি বিষ্ণু ভূপেন্দ্ৰ সোঁৱৰণী জাতীয় মৈত্ৰী বন্ধন এই বাৰেৰহণীয়া শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে শোভাযাত্ৰা উদ্বোধন কৰি প্ৰাক্তন সভাপতিগৰাকীয়ে কাৰ্বি পাহাৰৰ পৰা ৰহাৰ ঐতিহ্য চাবলৈ ঢাপলি মেলি অহা বুলি ব্যক্ত কৰি এই শোভাযাত্ৰাই অসমৰ প্ৰতিটো জনগোষ্ঠীৰ বাবে এক সমন্বয়ৰ বাৰ্তা বহন কৰা বুলি মন্তব্য কৰে আগত সুসজ্জিত এটা হাতী গায়ন বায়নৰ লগতে নামঘৰৰ আৰ্হিৰ প্ৰতীকৰ পিছতে হাতে হাতে কলচি লৈ যুৱতীৰ দল আৰু মাজত অসমৰ বহুকেইটা জাতি জনগোষ্ঠীৰ সাহিত্য সভাৰ সভাপতিসকলক লৈ অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে হাঁহৰ আকৃতিৰ সুসজ্জিত ৰথত উঠি ৰাইজক নমস্কাৰ জনাই আগবঢ়া শোভাযাত্ৰাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশাল শোভাযাত্ৰাত বড়ো কাৰ্বি মিচিং ৰাভা দেউৰী তিৱা ডিমাচা কোচ ৰাজবংশী নেপালী গাৰো শিখ আদি জনগোষ্ঠীৰ লোকসকলে নিজৰ জাতীয় সংস্কৃতি প্ৰদৰ্শন কৰাৰ উপৰি নামতিৰ দল দিহানামৰ দল বিহু নৃত্য সত্ৰীয়া সংস্কৃতি ফুলগুৰিৰ কৃষক বিদ্ৰোহ ৰহাৰ বিভিন্ন ঐতিহ্যৰ লগতে হাতভনী দৰা কইনা গৰু গাড়ী মহযুঁজৰ চানেকিকে আদি কৰি ৰহাৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে শোভাযাত্ৰাৰ পিছতে জোঙাল বলহু সমন্বয় ক্ষেত্ৰৰ মূল মঞ্চত অনুষ্ঠিত হয় অসমীয়া ভাষা সাহিত্যৰ সাম্প্ৰতিক অৱস্থা আৰু ভৱিষ্যত উন্নয়নৰ পথ শীৰ্ষক আলোচনা চক্ৰ সাহিত্য অকাডেমীৰ উদ্যোগত অনুষ্ঠিত ভৱানন্দ দত্ত সোঁৱৰণী এই আলোচনা চক্ৰখন সঞ্চালনা কৰে সাহিত্য অকাডেমীৰ অনুবাদ বঁটা প্ৰাপক বিপুল দেউৰীয়ে আৰু উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আঁত ধৰা এই আলোচনা চক্ৰখনত উপস্থিত থাকি স্বাধীনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে অসমীয়া ভাষাটোৱেই এতিয়া গভীৰ সংকটত পৰাটো অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে
উক্ত আলোচনা চক্ৰত বিশিষ্ট সাহিত্যিক সঞ্জয় কুমাৰ তাঁতী, ডক্টৰ অৰুণ কমল, সাহিত্যিক ইমৰান হুছেইন, অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অৱনী মোহন চহৰীয়া আদি উপস্থিত থাকে। জাগিৰোডৰ সমীপৰ ঐতিহাসিক জোনবিলৰ অস্তিত্বৰ প্ৰতি আহিছে তীব্ৰ ভাবুকি। একাংশ দুষ্ট চক্ৰৰ বেদখলৰ কবলত পৰিছে গোভা দেউৰজাৰ এই জোনবিল। বিলখনৰ ভূমি দখল কৰি দুষ্ট চক্ৰই বিলৰ পাৰত বৃহৎ আকাৰৰ পুখুৰী নিৰ্মাণ কৰাৰ অভিযোগ দিছে। এই অভিযোগ উত্থাপন কৰি বিলখন বেদখলমুক্ত কৰিবলৈ দাবী কৰিছে জোনবিল মেলা সমিতিয়ে। একাংশ দুষ্ট চক্ৰই ব্যাপক হাৰত বেদখল কৰিছে জাগিৰোডৰ ঐতিহাসিক জোনবিলৰ দুয়োটা পাৰ। দুষ্ট চক্ৰই নিশেষ কৰিব নেকি জোনবিলৰ ঐতিহ্য আৰু সমূহীয়া মাছ মৰা পৰ্ব? বিভিন্ন মহলত এনে বহু প্ৰশ্নৰ উত্থাপন হৈছে ইতিহাস প্ৰসিদ্ধ জোনবিলক লৈ। হয়, গোভা দেউৰজাৰ ঐতিহাসিক এই জোনবিললৈ সম্প্ৰতি নামি আহিছে তীব্ৰ ভাবুকি। এক কথাত অস্তিত্বৰ প্ৰতি গভীৰ সংকটে দেখা দিছে ইতিহাস প্ৰসিদ্ধ এই জোনবিলত। প্ৰাচীন গোভা দেউৰজাৰ এই জোনবিলৰ পাৰতেই প্ৰায় 16শ শতিকাৰ পৰা পৰম্পৰা অনুসৰি অনুষ্ঠিত হৈ আহিছে জোনবিল মেলা। এইবেলিও কেইদিনমান পূৰ্বে অনুষ্ঠিত হৈ যায় এই মেলা। কিন্তু অতি পৰিতাপৰ বিষয় যে যুগ যুগ ধৰি সমূহীয়া মাছ মৰা পৰম্পৰা থকা এই জোনবিলত হঠাতে চকুৰ আগতে চলিছে ব্যাপক হাৰত বেদখল। স্থানীয় একাংশ দুষ্ট চক্ৰই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ঐতিহাসিক জোনবিলত অব্যাহত ৰাখিছে এই বেদখল। এই লৈ জোনবিলৰ বেদখলৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে গোভা দেউৰজাৰ জোনবিল মেলা সমিতিৰ বিষয়ববীয়া। উল্লেখযোগ্য যে প্ৰতি বছৰে সমূহীয়া মাছ মৰা পৰম্পৰা থকা এই জোনবিলৰ দক্ষিণ দিশত থকা ৰজাদিনীয়া বিলখনৰ বৃহৎ অংশ ভূমি দখল কৰি নিৰ্মাণ কৰা হৈছে বৃহৎ আকাৰৰ পুখুৰী। এচাম দখলদাৰী লোকে জেচিবি ব্যৱহাৰ কৰি দিনে নিশাই খান্দিছে এইসমূহ পুখুৰী। 10-15 ফুট উচ্চতালৈ নিৰ্মাণ কৰা হৈছে পুখুৰীসমূহৰ পাৰ। পুখুৰী নিৰ্মাণকাৰী দুষ্ট চক্ৰটোৱে কেৰেপ কৰা নাই চৰকাৰ, প্ৰশাসন তথা গোভা ৰজাৰ অধীনৰ জোনবিল মেলা সমিতিৰ বিষয়ববীয়াক। এক কথাত দুষ্ট চক্ৰটোৱে অংগুষ্ঠ প্ৰদৰ্শন কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষক। এই সন্দৰ্ভত দুষ্ট চক্ৰটোৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মেলা সমিতিৰ সম্পাদক জোৰ সিং বৰদলৈয়ে। জোনবিলৰ মাটিতো বেদখল হৈছে, বিশেষকৈ বিলৰ পশ্চিম দিশতো হৈছে, পুখুৰী চুখুৰী খান্দিছে। আৰু ইয়াতো ধৰক এতিয়া আপোনাৰ দেখিছে সন্মুখতে পুখুৰী, ডাঙৰ ডাঙৰ পুখুৰী খান্দিছে। আমি নিজে তিৱা সাহিত্য পৰিষদৰ ৰমাকান্ত যেতিয়া CM আছিলে তেতিয়া আমি পাৰটো 52 লাখ টকা তেখেতে দিছিলে, পাৰটো গোটেই পাৰটো উঠাই দিছিলোঁ। এতিয়া ওচৰতে পুখুৰীটো খান্দিলে পাৰটোকে বন্ধ কৰি দিলে। গতিকে সেইফালৰ পৰা চাব, সেইফালৰ পৰা দেখিলে আপোনাৰ বেদখল হৈছেই। আৰু পশ্চিম দিশত কিনাৰে কিনাৰে মানে কি কয় পুখুৰী খান্দিবলৈ বেদখল কৰিছে। ঐতিহাসিক এখন বিল, এই বিলক নাম লৈয়ে পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ জোনবিল মেলা হৈ আছে। আৰু যি আপোনালোকে ৰাস্তাৰ কিনাৰতে যি দুটা পুখুৰী দেখিলে, যিটো এক্সিডেণ্ট প্ৰুন এলেকা, তাত পুখুৰী বনাবই নালাগে, তাত উৎকট মানে গোন্ধ, আৰু ইয়াতো উৎকট গোন্ধ হ'ব। আৰু সেই পানী গৈ পেলাই আমাৰ বিলত পৰিব, মাছ পুঠি মৰিব। কাৰণ তাত তেওঁলোকে কি দিয়ে আমি দেখিলোঁ তাতে সেইকেইটাত যে মানে কি কয় ব্ৰইলাৰ কি কয় মুৰ্গীৰ মানে যিবিলাক পেটুকাবিলাক দি দিয়ে, আৰু মানে কি কয় খাদ্যবিলাক দি দিয়ে, আৰু ব্ৰইলাৰ যিবিলাক কণী পেলনি যোৱা সেইবিলাক ইয়াতে দি দিয়ে। গতিকে পানীবিলাক উৎকট মানে গোন্ধ হৈ যায়। গতিকে এই মানে কি কয় যিটো পুখুৰী খান্দিছে ওচৰতে চাওকচোন, একদম নদীৰ ওচৰতে খান্দিছে আপোনালোকে। ইয়াত যিটো তেওঁলোকে মানে কৃত্ৰিমভাৱে মাছ পুহিব, গোটেই মানে পানীবিলাক বিষাক্ত হৈ যায়। ইয়াৰ আগতে আপোনাৰ খাৰবিল বিল এখন আছে, আমাৰ ৰজাৰ বিল, তাতো গোটেই মানে কি কয় ডাঙৰ ডাঙৰ পুখুৰীবিলাক খান্দিছে। সেইটোৱে তেনেকুৱা পৰিৱেশ সৃষ্টি হ'ব। খাৰবিলৰ লগত আকৌ যোনবিলাক এই আগতে চাওক সেই পুখুৰীবিলাক আপুনি দূৰৰ পৰা দেখিছে, সেই পুখুৰীবিলাক গোটেই খান্দিছে লিজত লৈ। গতিকে এই পুখুৰীবিলাকো বন্ধ কৰি দিব লাগে, কাৰণ এই খেতি পথাৰবিলাকো নষ্ট হ'ব আৰু ওচৰতে ঘৰ হ'ব, এই বিল খালবিলাক নষ্ট হ'ব। গতিকে এই বেদখল মুক্ত সম্পূৰ্ণৰূপে কৰিব লাগে। মন কৰিবলগীয়া যে গোভা দেউৰজকে ধৰি মধ্য অসমৰ 18জন তিৱা ৰজাৰ অস্তিত্ব আৰু সমন্বয়ৰ প্ৰতীক পাহাৰ ভৈয়ামৰ মিলনৰ অন্যতম সাক্ষ্য বহন কৰা এই জোনবিলখনৰ ভূমি দুষ্ট চক্ৰৰ কবলৰ পৰা বেদখল মুক্ত কৰিবলৈ দাবী জনাইছে জোনবিল মেলা সমিতিৰ লগতে স্থানীয় ৰাইজে। বিলৰ মাটি বেদখল মুক্ত কৰিবলৈ সংশ্লিষ্ট চৰকাৰ তথা মৰিগাঁও জিলা প্ৰশাসনকো দাবী কৰিছে জোনবিল মেলা সমিতিয়ে। জানিব পৰা মতে এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে জাগিৰোড থানাত এখন এজাহাৰো দাখিল কৰিছে, যদিও সেয়া কিমান দূৰ কাৰ্যকৰী হয় সেয়া হ'ব লক্ষণীয়।
নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জাগিৰোডতো বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ। কংগ্ৰেছ আছুকে ধৰি বিধেয়কৰ বিৰোধিতা কৰা সংগঠনসমূহে ৰূপায়ণ কৰিছে অনশন ধৰ্মঘট, জোৰ সমদল, পুত্তলিকা দাহ আদি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী। জাগিৰোডত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বিৰুদ্ধে প্ৰতিবাদ। কংগ্ৰেছকে ধৰি বিভিন্ন দল সংগঠনৰ শতাধিক প্ৰতিবাদকাৰীয়ে বৃহস্পতিবাৰে সন্ধিয়া হাতে হাতে জোৰ লৈ বিধেয়কখনৰ বিৰুদ্ধে এক সমদল বাহিৰ কৰে। জাতি বিধ্বংসী বিধেয়কখনক আমি বাতিলকৰণৰ কাৰণে আমি কংগ্ৰেছ দলে সদায় আমি জনগণৰ ওচৰত আছোঁ, ৰাইজৰ লগত আছোঁ আৰু ৰাইজৰ লগত থাকি আমি নাগৰিকত্ব আইন বিধেয়কখন আমি বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। জাগিৰোড মণ্ডল, দেওখান মণ্ডল আৰু পালিগুৰি মণ্ডল আজি সকলো অসমে গম পাই আছে আজি তেখেতলোকে কি কৰিব বিচাৰিছে চৰকাৰখনে। আমি তাৰ বিৰুদ্ধে আমি সদায় গাই যাম আৰু ৰাইজৰ হৈ আমি মাত মাতি যাম। অসমীয়া জাতি ৰক্ষা সংগ্ৰাম সমিতি জাগিৰোডৰ উদ্যোগত আৰু স্থানীয় আন দল সংগঠনসমূহৰ সহযোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ। জাগিৰোডৰ কোঁৱৰগাঁৱৰ পৰা ঝাৰগাঁৱলৈ প্ৰায় 6 কিলোমিটাৰ পথ অতিক্ৰম কৰি ৰাজপথত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। প্ৰতিবাদকাৰীসকলে উক্ত বিধেয়কখন বাতিলৰো দাবী কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ। অসমীয়া জাতি সুৰক্ষা সংগ্ৰাম সমিতি নামে এটা দল গঠন কৰা হৈছে। তাত বিভিন্ন সংগঠনৰ মানুহ আছে। গতিকে আজি আমি জাতীয় নাগৰিক সংশোধনী বিধেয়ক 2016 বিৰুদ্ধে আমি আজি প্ৰথম কাৰ্যসূচী হিচাপে মনোহাত লৈছোঁ। জাতিধ্বংসী বিধেয়কখনৰ কাৰণে আমি দল সংগঠন জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলো ৰাজপথলৈ ওলাই আহিছোঁ। আজি আমি গাঁৱে গাঁৱে এই যাত্ৰা কাৰ্যসূচী লৈছোঁ যাতে এই সংশোধনী বিধেয়ক জাতিধ্বংসী সংশোধনী বিধেয়ক বাতিল কৰে। একেদৰে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি সমগ্ৰ ৰাজ্যতে শুকুৰবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ। বিধেয়কখন বাতিল কৰাৰ দাবীত কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে। ইয়াৰ অংশস্বৰূপে জাগিৰোডতো কংগ্ৰেছে শুকুৰবাৰে এইদৰে ৰূপায়ণ কৰে পুত্তলিকা দাহ কাৰ্যসূচী। জাগিৰোড ব্লক কংগ্ৰেছৰ উদ্যোগত জাগিৰোড থানাৰ সমীপতে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ। যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 গৃহীত কৰাৰ যিটো ব্যৱস্থা বা যিটো প্ৰচেষ্টা চলাইছে বিজেপি গভৰ্ণমেণ্টে, তাৰ প্ৰতিবাদ কল্পে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমত যিমান জিলা কংগ্ৰেছ আছে, ব্লক কংগ্ৰেছ আছে, সকলোতে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰাৰ আমি কাৰ্যসূচী লৈছোঁ। একেদৰে সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনজাতীয় সংগঠনৰ আহ্বান মৰ্মে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ যোৱা 4 ফেব্ৰুৱাৰীত জাগিৰোড আৰু জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থায়ো ৰূপায়ণ কৰে 10 ঘণ্টীয়া অনশন কাৰ্যসূচী। ভকতগাঁও চাৰিআলিত জাগি ভকতগাঁও আছুৱে আৰু জাগিৰোড পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত জাগিৰোড আছুৱে পুৱা 6 বজাৰ পৰা বিয়লি 4 বজালৈ অৱস্থান কৰি সন্থাৰ কৰ্মকৰ্তাসকলে উক্ত বিধেয়কখনৰ বিৰোধিতা কৰে। আমাৰ কথা স্পষ্ট যে 1971 চনৰ 25 মাৰ্চৰ পাছত হোৱা সকলো অবৈধ বিধেয়কে অসমৰ পৰা বিতাড়িত হ'ব লাগিব। আজি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ জৰিয়তে বিজেপি নেতৃত্বাধীন অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অসমত হিন্দু বাংলাদেশ সংস্থাপনৰ কূটকৌশল আৰম্ভ কৰিছে। আমি আৰম্ভণিৰ পৰাই কৈছোঁ যে এই বিলখন আমি বিৰোধিতা কৰি আছোঁ। এই বিলখনৰ জৰিয়তে অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি নাইকিয়া কৰি দিয়া ষড়যন্ত্ৰ হৈছে আৰু কেৱল তেওঁলোকে আসনখন সুৰক্ষিত কৰাৰ স্বাৰ্থত বিজেপি চৰকাৰে আসনখন সুৰক্ষিত কৰাৰ স্বাৰ্থত তেওঁলোকে এই বিলখন বিৰোধিতা কৰা নাই আৰু ইয়াৰ জৰিয়তে তেওঁলোকে ভোট বেংকৰ ৰাজনীতি কৰিছে। আমি আগৰ পৰাই কৈ আছোঁ এইটো জাতীয় স্বাৰ্থত থকা যিসকল সংগঠন দল সংগঠন আছে, সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি অসম সাহিত্য সভাক কেন্দ্ৰ কৰি আটাইবিলাকে বিৰোধিতা কৰি আছে। 71ৰ 25 মাৰ্চৰ আগত অহা যিবিলাক বিদেশী আছে, সি বাংলাদেশী হওক বা পাকিস্তানী হওক, যিয়েই নহওক, হিন্দু মুছলমান সকলোকে ৰক্ষণাবেক্ষণ দিয়া হ'ব ইয়াতে। কিন্তু 71ৰ 25 মাৰ্চৰ পাছত অহা আমি ভাগ ভাগ কৰি পেলাই ইয়াত আমি দিয়া বিচৰা নাই। গতিকে এইটো সকলো আমি জাতীয় সংগঠনবিলাকে বিৰোধিতা কৰিছোঁ। ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত বৃহস্পতিবাৰে বৃহত্তৰ ডিমৰীয়া নাগৰিক সমাজ আৰু আছুৰ উদ্যোগত সোণাপুৰত প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপু জেনা শৰ্মা,
ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিণ্টু দাস আৰু বিভিন্ন সচেতন নাগৰিকে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। একেদৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ 10 ঘণ্টীয়া অনশন কাৰ্যসূচীৰ অংশস্বৰূপে ডিমৰীয়াৰ আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই সোণাপুৰৰ সহৰাত সোমবাৰে 10 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা 6 বজাৰ পৰা আৰম্ভ হয় এই অনশন কাৰ্যসূচী। জাগিভকত গাঁৱত গুৱাহাটী লায়ন্স ক্লাবৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হৈ যায় এখন সমূহীয়া বিবাহ। এক উদুলি-মুদুলি পৰিৱেশত এই সমূহীয়া বিবাহ কাৰ্যসূচীত 61 দৰা কইনাক হোমজুইক সাক্ষী কৰি আনুষ্ঠানিকভাৱে বিবাহ সম্পন্ন কৰা হয়। কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী লায়ন্স ক্লাবৰ উদ্যোগত 3 ফেব্ৰুৱাৰীত জাগিভকত গাঁও দুৰ্গা মন্দিৰ প্ৰাংগণত একেলগে 61 দম্পতীৰ সমূহীয়া বিবাহ সম্পন্ন হৈ যায়। সম্পূৰ্ণ বৈদিক পদ্ধতিৰে হোম যজ্ঞ সম্পন্ন কৰি এই মাংগলিক বিবাহ কাৰ্যসূচী অনুষ্ঠিত কৰে উদ্যোক্তাসকলে। এই বিবাহ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে সহায় সহযোগ কৰে গুৱাহাটী কল্যাণী আশ্ৰম, বাগজাপ ত্ৰিবেণী সংঘ আৰু পুথিভঁৰালৰ লগতে জাগিভকত গাঁও আঞ্চলিক ছাত্ৰ সন্থাই। এই বিবাহ উপলক্ষে বৃহত্তৰ অঞ্চলটোত এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে। আয়তীৰ উৰুলি, বিয়ানাম, ব্ৰাহ্মণৰ মন্ত্ৰোচ্চাৰণ আদিৰে উৎসৱমুখৰ হৈ পৰে বিবাহথলী। সামাজিক তথা আনুষ্ঠানিক বিবাহ সম্পন্ন কৰা এই 61 দম্পতি আহিছে মৰিগাঁও, নগাঁও আৰু কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা। এইসকলৰ ভিতৰত নৱবিবাহিত দম্পতিৰ লগতে আছে বয়োবৃদ্ধ একাংশ দম্পতিও, যিসকলে পূৰ্বতে গন্ধৰ্ব বিবাহ পদ্ধতিৰে যুগ্ম জীৱনৰ পাতনি মেলিছিল। আৰু এই উদ্যোক্তাসকলে এইসকলৰ এনে সমূহীয়া বিবাহ পদ্ধতিৰে তথা সামাজিক স্বীকৃতিৰে মৰ্যাদা প্ৰদান কৰাৰ ব্যৱস্থা কৰে। বিবাহ সম্পন্ন কৰাৰ বাবে 5 গৰাকী ব্ৰাহ্মণ পুৰোহিতক নিয়োগ কৰা হয়। হোম যজ্ঞৰ পূৰ্বে এই বিবাহ কাৰ্যসূচী উদ্বোধন কৰে স্থানীয় জ্যেষ্ঠ অধিবক্তা হলিৰাম ডেকাই। ইতিমধ্যে উক্ত লায়ন্স ক্লাবে যোৱা 6 বছৰ ধৰি এইদৰে বিভিন্ন স্থানত এতিয়ালৈকে 650 দৰা কইনাক এই সমূহীয়া বিবাহৰ ব্যৱস্থা কৰি দিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। এটা বিয়াত বহুত খৰচা লাগে আৰু ইহঁতি গৰীব দুখীয়া মানুহ, ইহঁতি বিয়া কৰিব নোৱাৰে, ইহঁতে গাঁৱত থাকে। যদি এটা বিয়া কৰে সিহঁতক পুৰা গাঁৱক ভোজ দিব লাগে। সিহঁতৰ ওচৰত ইমান পইচা নাথাকে যে সিহঁতি বিয়াটো কৰিব পাৰে। সেইকাৰণে আমি প্ৰত্যেক বছৰ ফ্ৰম লাষ্ট 6 years আমি এইটো অনুষ্ঠানটো জ্ঞাপন কৰি আছোঁ বিয়া কৰাৰ। এতিয়ালৈকে আমি মোৰ দেন 350 কমিউনিটি মেৰিজ কৰাই দিলোঁ। এইটো আজি 61 ইয়াত হৈছে। লাষ্ট ইয়াৰ ইট ৱাজ 51, 101, তাৰ আগত 51, তেনেকুৱা 21, তেনেকুৱা কৰি লাষ্ট 6 yearsৰ পৰা কৰি আছোঁ আমি। ছাত্ৰ সন্থাই ইয়াতে আমাৰ খুব সহায় কৰিছে। ছাত্ৰ সন্থা অহাৰ কাৰণে আমাৰ এই গাঁৱৰ কাৰণে আমি খুব বেছি ধন্যবাদ জনাওঁ তেওঁক, যি আমাক তেওঁ সহায় কৰিছে। আৰু এইটো কাৰণে আমি লায়ন্স ক্লাব কামৰূপ পৰা যি আমি কৰোঁ সেইটো যি কেনে আমি নেক্সট টাইম আৰু ডাঙৰকৈ কৰিব পাৰোঁ যায়। এই কাৰ্যসূচীত গুৱাহাটী লায়ন্স ক্লাবৰ বিষয়ববীয়া নিশান্ত চৰফ, কমলেশ শৰ্মা, প্ৰীতি গোৱেল, প্ৰেমচন্দ আগৰৱাল, সুধীৰ চৌধুৰী, ডিবি বাজাজ, দীনেশ প্ৰীতি ধনুকা, ৰাজেশ আগৰৱালা আদি উপস্থিত থাকে। অনুষ্ঠানত সহায় সহযোগ কৰে ত্ৰিবেণী সংঘৰ বৃহস্পতিবাৰে পবিতৰাৰ পৰা ওলাই অহা এটা গঁড়ৰ আক্ৰমণত নিহত হয় নাৰায়ণ কোঁৱৰ নামৰ এজন গৃহৰক্ষী জোৱান। মায়ং পাহাৰৰ পৰা গঁড়টোক উভতাই আনিবলৈ চেষ্টা কৰোঁতেই এই ভয়ানক অঘটনটো সংঘটিত হয়। পবিতৰাত গঁড়ৰ আক্ৰমণত গৃহৰক্ষী জোৱান নিহত। বৃহস্পতিবাৰে সন্ধিয়া মায়ঙত সংঘটিত হয় এই অঘটন। মায়ং পাহাৰত গঁড়ৰ আক্ৰমণত নিহত হয় এজন গৃহৰক্ষী বাহিনীৰ জোৱান। পবিতৰাত কৰ্মৰত আছিল এই গৃহৰক্ষী বাহিনীৰ জোৱানজন। গঁড়ৰ আক্ৰমণত নিহত জোৱানজনৰ নাম হৈছে নাৰায়ণ কোঁৱৰ। প্ৰথমে আহত জোৱানজনক অচেতন অৱস্থাত পাহাৰত উদ্ধাৰ কৰে পবিতৰাৰ বনকৰ্মীয়ে। সংকটজনক অৱস্থাত ওখ পাহাৰৰ পৰা অতি কষ্টেৰে নমাই অনা হয় গৃহৰক্ষী জোৱানজনক আৰু উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতেই মৃত্যুক সাৱটি লয় জোৱানজনে। জানিব পৰা মতে পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই যোৱা এটা গঁড় আশ্ৰয় লৈছিল মায়ং পাহাৰত আৰু সেই গঁড়টোক
উভতাই আনিবৰ বাবে গৃহৰক্ষী জোৱানজনৰ সৈতে গৈছিল বন বিভাগৰ লোক কিন্তু নিয়তিৰ কি পৰিহাস গড়টো যাতে অভয়াৰণ্যৰ পৰা ওলাই গৈ চোৰাং চিকাৰীৰ হাতত নপৰে তাৰ বাবে উভতাই আনিবলৈ গৈ নিজেই গৃহৰক্ষী জোৱানজন আৰু উভতি নাহিল সুশৰীৰে এই ঘটনাক লৈ পবিতৰাত শোকৰ ছাঁ পৰে জাগিৰোডত সৃষ্টি প্ৰকাশৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় এখন গ্ৰন্থ উন্মোচনী সভাত বিভিন্ন লেখক লেখিকাৰ তথা বিশিষ্ট সাহিত্যিকৰ মুঠ 20খন গ্ৰন্থ উন্মোচন কৰা হয় জাগিৰোড কলা মন্দিৰত সৃষ্টি প্ৰকাশৰ উদ্যোগত অনুষ্ঠিত হয় এখন গ্ৰন্থ উন্মোচনী সভা যোৱা 3 ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় এই গ্ৰন্থ উন্মোচনী সভা এই সভাত উন্মোচন কৰা হয় 20খন গ্ৰন্থ উন্মোচনী সভাখন বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰাই সৃষ্টি প্ৰকাশৰ উদ্যোগত উন্মোচিত 20খন গ্ৰন্থৰ অন্যতম হৈছে অতুল চন্দ্ৰ গোস্বামীৰ অনুবাদ গ্ৰন্থ কথা গুৰুচৰিত মামণি গোস্বামীৰ গল্প সংকলন গধূলি গোপালৰ সন্ধানত ডাক্তৰ ঐশ্বত নাৰ্জাৰীৰ কাব্যগ্ৰন্থ অনুভৱৰ নীলা চাদৰ ৰেণুপ্ৰভা হাজৰিকাৰ উপন্যাস শিলৰ মানুহ যজ্ঞেশ্বৰ নাথৰ নামঘোষাৰ গদ্যানুবাদ ডক্টৰ লিলি ৰাজবংশীৰ অবিচ্ছিন্ন ইত্যাদি জাগিৰোড কলা মন্দিৰত সৃষ্টি প্ৰকাশৰ 20খন গ্ৰন্থ আজি উন্মোচিত হৈ যায় এই উন্মোচনী অনুষ্ঠানত অসমৰ পুৰুধা ব্যক্তিসকলে উন্মোচন অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু গ্ৰন্থৰ এক আন্দোলন গঢ়ি তুলিবলৈ সৃষ্টি প্ৰকাশে প্ৰচেষ্টা হাতত লৈছে গ্ৰন্থ আৰু সাহিত্য অসমত যথেষ্ট চহকীয়ে হৈ আছে কিন্তু পঢ়ুৱৈৰ অভাৱৰ কাৰণে এই ক্ষেত্ৰত যথেষ্ট এটা বাধাৰ সৃষ্টি হৈছে গতিকে সকলোৱে মিলি এটা গ্ৰন্থৰ আন্দোলন কৰিবলৈ প্ৰয়োজন হৈছে আৰু আমি সৃষ্টি প্ৰকাশে এই আন্দোলনৰ কাৰণে সদায় জাগ্ৰত হৈ আছোঁ অনুষ্ঠানত গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক ডক্টৰ জগদীশ পাটগিৰি ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্য ডক্টৰ দয়ানন্দ পাঠক জ্যোতিপ্ৰসাদ শইকীয়া ডক্টৰ ধ্ৰুৱজ্যোতি বৰা বিশিষ্ট লেখিকা মীৰা ঠাকুৰ মণিকুন্তলা ভট্টাচাৰ্য মৃণালিনী দেৱী অভিনেত্ৰী আইমী বৰুৱা চিত্ৰশিল্পী ধ্ৰুৱজ্যোতি দাস আদি সৃজনশীলতাৰ স্বাৰ্থত সৃষ্টি প্ৰকাশৰ স্বত্বাধিকাৰী অজিত কুমাৰ ৰায়ৰ এনে একক প্ৰচেষ্টাৰে 20খন গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ শলাগ লয় সকলোৱে আজি আমাৰ মনত খুব সুখৰ দিন বুলি ভাবিছোঁ আজি সুন্দৰ এটা পৰিৱেশত আজি 20খনকৈ কিতাপ 20জন সুধীৰ হাতেৰে আজি উন্মোচন কৰিছে সৃষ্টি প্ৰকাশনৰ স্বত্বাধিকাৰী আমাৰ অজিত ৰয় ভৱিষ্যত প্ৰজন্মই যাতে এনেকুৱা ধৰণৰ গ্ৰন্থ তেওঁৰ প্ৰতিষ্ঠানৰ পৰা ছপা হৈ ওলাই নতুন প্ৰজন্মৰ মনক এটা আধ্যাত্মিক চেতনা জগাই তুলিব পাৰে তাৰ কাৰণে মই তেওঁক আশীৰ্বাদ কৰিছোঁ সমূহ নতুন প্ৰজন্মলৈ মই আশীৰ্বাদ জনাইছোঁ যাতে তেওঁলোকে এই গ্ৰন্থখন কিনি পঢ়ি যাতে তেওঁলোকৰ মনটোক অকণমান পবিত্ৰ অকণমান যেন সামাজিক দৃষ্টিৰে চাবলৈ সমাজখনক শিকে অজিত ৰায়ৰ একান্ত চেষ্টাত এনেকুৱা এটা মহৎ কাৰ্য আজি সাধিত হৈছে যিটো আমাৰ জাতীয় জীৱনৰ এনেকুৱা দুৰ্যোগৰ সময়ত অত্যন্ত ইতিবাচক অজিত ৰায় এগৰাকী কবিয়েই নহয় এজন ভাল কমিটেড ব্যক্তি সাহিত্যৰ কমিটেড সামাজিকভাৱে দায়বদ্ধ আজি যিবিলাক উন্মোচিত হৈছে গ্ৰন্থ এই উন্মোচিত গ্ৰন্থসমূহে অসমৰ বিশেষভাৱে নতুন প্ৰজন্মলৈ এটা বাৰ্তা দিব যে আমি অসমীয়া জাতিয়ে যদি দেশপ্ৰেমিক হ'ব লাগে যদি দেশপ্ৰেমৰ মৰ্মাৰ্থ উপলব্ধি কৰিব লাগে তেতিয়াহ'লে আমি গ্ৰন্থৰ জগতত বিচৰণ কৰিব লাগিব নতুন কৃষি পদ্ধতিৰে আলু খেতি কৰি এক নিদৰ্শন দেখুৱাইছে মায়ঙৰ একাংশ কৃষকে উদ্যোগী কৃষকে আলু খেতিৰ লগতে কৰিছে ষ্ট্ৰবেৰী কবি বিলাহী আদি চাওহক কেনেকৈ আগবাঢ়িছে মায়ঙৰ এই সকল কৃষক নতুন পদ্ধতিৰে আলু খেতি কৰি নিদৰ্শন দেখুৱাইছে মায়ঙৰ কৃষকে মাটি চহ নকৰাকৈ কৰিছে এই আলুৰ খেতি এয়া
চাওক এফালে পৰম্পৰাগত পদ্ধতিৰে কৰা আলুৰ খেতি আৰু আনফালে নতুন কৃষি পদ্ধতিৰে কৰা আলুৰ খেতি পৰম্পৰাগত পদ্ধতিৰ তুলনাত অধিক উৎপাদন লাভ কৰিছে এই নতুন কৃষি পদ্ধতিত শালি ধান কটাৰ পাছত পথাৰত হালকুৰ নমৰাকৈ ৰোপণ কৰা হৈছিল এই আলুবিধ প্ৰতিজোপা আলুত লমালমে লাগিছে 12-13টাকৈ আলু কৃষক যজ্ঞৰাম নাথ আৰু লক্ষেশ্বৰ মেধিয়ে লগ লাগি পৰীক্ষামূলকভাৱে মায়ঙত কৰিছে এই খেতি লগতে প্ৰায় 10 বিঘা মাটিত উৎপাদন কৰিছে ষ্ট্ৰবেৰী ব্ৰকলি কবি বিলাহী বেঙেনা ইত্যাদি কিছুদিন পূৰ্বে কলা ধানৰ খেতি কৰি নতুনত্ব আনিবলৈ সক্ষম হৈছিল তেওঁলোক কেৱল কৃষি কাৰ্য কৰিয়েই স্বচ্ছল ৰূপত পৰিয়াল পোহপাল দিয়াৰ লগতে নৱপ্ৰজন্মকো উৎসাহিত কৰিছে উদ্যোগী কৃষকদ্বয়ে এই ক্ষেত্ৰত কৃষি বিভাগৰ পৰাও সহায় পোৱাৰ কথা ব্যক্ত কৰে তেওঁলোকে মৰিগাঁও জিলা কৃষি বিষয়া সহকাৰী কৃষি বিষয়া হয়ন তালুকদাৰ নেতৃত্বত আমি খেতিটো কৰিবৰ কাৰণে সক্ষম হৈছোঁ আমাৰ লগতে ৰজামাং এডিঅ' ফিল্ড বুলি তেওঁলোকো আছে আমাৰ লগত সহযোগ কিন্তু আমাক তেওঁলোকে হঠাতে এদিন এনেকুৱা মানে এটা প্ৰশিক্ষণ দিলে যে ধান কাটি ধানৰ না পাৰি আলু খেতি কৰে আমি আচৰিত হৈ গৈছিলোঁ যে এনেকুৱা খেতি কোনোদিন শুনা নাছিলোঁ বা এনেকুৱা খেতি যে হ'ব আমি ভবা নাছিলোঁ যে জীৱনত দেখা নাই শুনা নাই তেতিয়া আমি দুজন বন্ধুৱে আমি আলোচনা কৰিলোঁ যে হয় ঠিক আছে পৰীক্ষামূলকভাৱে আমি খেতিটো আৰম্ভ কৰোঁ তাৰপিছত আমি ধান কাটি ধানৰ না কাটি আকৌ আলুটো আমি লগাই না জাপি এতিয়া চালোঁ যে 45 দিনৰ মাজত আমাৰ এনেকুৱা উৎপাদন এই খেতিটোত আমাৰ এপাৰ্টৰ জৰিয়তে যিটো আমাক মানে প্ৰশিক্ষণ দি পেলাই খেতিটো কৰালে এই খেতিটোত আমি প্ৰথমে আমি বিশ্বাস কৰিবলৈ টান পাইছিলোঁ যেতিয়া আমি প্ৰেক্টিকেলি ফিল্ডত লাগিলোঁ বা কামখিনি আৰম্ভ কৰিলোঁ তেতিয়া ভাবিলোঁ সঁচাকৈ এই আলুখিনিয়ে আমাক খেতিয়কৰ ভৱিষ্যত উজ্জ্বল কৰিব খেতিয়কৰ উৎপাদনৰ হ্ৰাস বঢ়াব আৰু কম খৰচত খেতি পদ্ধতিটোৱে আমাক যথেষ্ট উৎপাদন দিব জাগিৰোড ৰেল আৰক্ষীয়ে ৰেল ষ্টেচনত উদ্ধাৰ কৰিছে কেতবোৰ বিস্ফোৰক সামগ্ৰী অৱধ আছাম এক্সপ্ৰেছ ৰেলগাড়ীখনৰ পৰা সোমবাৰে ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰিছে 160ডাল জিলেটিন আৰু 500 ডিটনেটৰ জাগিৰোড ৰেল ষ্টেচনত যোৱা 4 ফেব্ৰুৱাৰীৰ পুৱা উদ্ধাৰ হয় কেতবোৰ বিস্ফোৰক উজনিমুৱা অৱধ আছাম এক্সপ্ৰেছ ৰেলগাড়ীখনৰ পৰা ৰেল আৰক্ষীয়ে অভিযান চলাই পুৱা উদ্ধাৰ কৰে বিস্ফোৰকখিনি এই বিস্ফোৰকখিনিৰ ভিতৰত আছে 8 পেকেট জিলেটিন আৰু 5 পেকেট ডিটনেটৰ বেগত ভৰাই থোৱা অৱস্থাত ষ্টেচনটোৰ 2 নং প্লেটফৰ্মৰ পৰা বিস্ফোৰকখিনি উদ্ধাৰ কৰা হৈছে যদিও এই পৰ্যন্ত ৰেল আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই বিস্ফোৰক কঢ়িয়াই অনা কোনো দুৰ্বৃত্তক ইতিমধ্যে ৰেল আৰক্ষীয়ে জব্দকৃত বিস্ফোৰকখিনি গুৱাহাটীলৈ প্ৰেৰণ কৰিছে আপ অৱধ আছাম এক্সপ্ৰেছত AC A1ত আনক্লেম অৱস্থাত এটা বেগ পোৱা যায় বেগৰ ভিতৰত জিলেটিন আছিলে 8 পেকেট পাৰ পেকেট আছিলে 20 ডালকৈ আৰু ডিটেনেটৰ আছিলে 5 পেকেট পাৰ পেকেট আছিলে 100 কৈ কোনো গৰাকী পোৱা নাই আনক্লেম অৱস্থাত পোৱা যায় এইটো কুটাঘাতমূলক কাম কৰাৰ কাৰণে সৰবৰাহ কৰি আছে এইটো কোনোবা দুৰ্বৃত্তই কুটাঘাতমূলক কাম কৰাৰ কাৰণে আনিছিলে বোধহয় আৰু দুৰ্বৃত্ত ধৰা পৰা নাই এইটো জাগিৰোড ৰেলৱে ষ্টেচনত ৰিকভাৰী হয় 2 নম্বৰ প্লেটফৰ্মৰ পৰা এতিয়া সংক্ষিপ্ত ৰূপত চাওঁ হওক কেইটামান খবৰ জাগিৰোডৰ নেলিত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় একেটা পৰিয়ালৰে 4জন লোক নেলি থানাৰ সমীপতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা NL07H 5248 নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীখনে পথৰ এটা কালভাৰ্টত তীব্ৰবেগে খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয় নিহত 4জন হৈছে বিনী কুমাৰ গীতাঞ্জলি দেৱী শৰৎ সিং আৰু গুবি ইয়াৰে গুবি হৈছে এটি 7 বছৰীয়া শিশু নিহত লোককেইজনৰ ঘৰ মণিপুৰত বুলি জানিব পৰা গৈছে গাড়ীখন গুৱাহাটীৰ পৰা নগাঁও দিশে গৈ আছিল লোককেইজনৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰা হয় আৰতি আপোনাৰ সুইফ্ট গাড়ী গুৱাহাটীৰ পৰা নগাঁৱলৈ গৈ আছিল যাওঁতে মুকৰিয়াত তেওঁলোকে নিয়ন্ত্ৰণ হেৰুৱায় আৰু ডিভাইডাৰ কালভাৰ্টত খুন্দিয়ায় গাড়ীখনৰ নাম্বাৰ হৈছে NL07H 5248 আৰু ফলত গাড়ীখনত থকা 4জন আৰোহী ড্ৰাইভাৰ সহিতে 4জন আৰোহীৰ মৃত্যু হয় বুলি ডক্টৰে ঘোষণা কৰে আমি হস্পিটেললৈ লৈ যাওঁ আৰু এগৰাকী মহিলা খুব সিৰিয়াছ কণ্ডিশ্যনত তেখেতক গুৱাহাটীলৈ ৰেফাৰ কৰে আৰু তেওঁক গুৱাহাটীলৈ পঠাই দিয়া হয়
যোৱা ডিচেম্বৰ মাহত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱা পঞ্চায়ত প্ৰতিনিধিসকলৰ এক শপত গ্ৰহণ অনুষ্ঠান সোমবাৰে অনুষ্ঠিত হৈ যায়। মৰিগাঁও জিলাৰ জাগিৰোড সমষ্টিৰ ধৰমতুল জিলা পৰিষদৰ অন্তৰ্গত 9খন গাঁও পঞ্চায়তৰ নিৰ্বাচিত সভাপতি পঞ্চায়ত সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠান সোমবাৰে জাগিৰোড গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। পঞ্চায়তৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰাক্ষণত নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়া সংঘমিত্ৰা বৰুৱাই। সমান্তৰালকৈ জাগি ফকটগাঁও জিলা পৰিষদৰ অন্তৰ্গত 10খন পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলক মায়ং উন্নয়ন খণ্ডত আৰু মায়ং জিলা পৰিষদৰ অন্তৰ্গত 8টা পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলক যাৰ গাঁৱত শপত গ্ৰহণ কৰোৱা হয়। পঞ্চায়ত নিৰ্বাচন জিকাৰ পিছত আজি আমাৰ শপত গ্ৰহণ হ'ল। ৰাইজক ইলেকশ্যনৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ সেইখিনি সঁচাকৈয়ে মই কৰিম বুলি আজি শপত গ্ৰহণ লৈ আহিলোঁ। আমাৰ জাগিৰোড সমষ্টিৰ বিধায়ক সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত যিমানবোৰ ভাল কাম হৈ আছে তেখেতৰ আদৰ্শ লৈ পেলাই ময়ো কাম কৰি যাম বুলি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিলোঁ। আজি শপত গ্ৰহণ কৰিলোঁ আৰু ইয়াৰ জৰিয়তে মই সমূহ ৰাইজক জনাওঁ যে আমি ভাৰতীয় জনতা পাৰ্টীৰ দলৰ হৈ ৰাইজক যি প্ৰতিশ্ৰুতি দিছোঁ সেই প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিম। ৰাজ্যৰ উন্নয়ন হকে কাম কৰিম। বিভিন্ন ধৰণৰ আঁচনি আমাৰ চৰকাৰৰ ফালৰ পৰা যিমানখিনি সুবিধা আহে সেই গোটেইখিনি সুবিধা আমি ৰাইজক প্ৰদান কৰি ৰাইজৰ সদায় সহায় কৰি যাম বুলি আমি আগতে প্ৰতিশ্ৰুতি দিছোঁ আৰু মই আজিও প্ৰতিশ্ৰুতি দিছোঁ। পঞ্চায়তৰ কাৰ্যভাৰ গ্ৰহণৰ প্ৰাক্ষণত নেলি গাঁও পঞ্চায়ত চৌহদত এক স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নেলি অঞ্চলৰ ৰাইজে সহায় সহযোগ কৰা এই স্বচ্ছ ভাৰত অভিযানৰ নেতৃত্ব দিয়ে নেলি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি আৰু নৱনিৰ্বাচিত আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীয়ে। আমাৰ মোদীৰ যি আদৰ্শ অনুসাৰে আমি তাৰ আগতে গোটেই পঞ্চায়ত বাউণ্ডাৰীটো বা পঞ্চায়ত ভৱনবিলাক গোটেই স্বচ্ছভাৱে পৰিষ্কাৰ কৰিবলৈ বিচাৰিছোঁ। তাৰ কাৰণে আমাৰ ৱাৰ্ডৰ 10জন মেম্বাৰ বুথ কমিটিৰ মানুহখিনি সকলো লগত লাগি আজি আমি যুৱ মৰ্চাৰ উদ্যোগত আমি এই পঞ্চায়ত এলেকাত স্বচ্ছ ভাৰত কাৰ্যসূচীটো সমৰ্পণ কৰিলোঁ। ক্ষেত্ৰীৰ উচ্চ শিক্ষাৰ অন্যতম আগশাৰী অনুষ্ঠান ডিমৰীয়া মহাবিদ্যালয় সপ্তাহ উপলক্ষে সোমবাৰে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। মহাবিদ্যালয় সপ্তাহৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰাঞ্জল কুমাৰ দাসে। দ্বিতীয় কাৰ্যসূচী শ্বহীদ তৰ্পণ কৰে মহাবিদ্যালয়ৰ মুখ্য সহকাৰী মন্তুমন মেধিয়ে। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ স্নাতকোত্তৰ অসমীয়া বিভাগৰ মুৰব্বী ডক্টৰ নগেন্দ্ৰ নাথ মেধিয়ে। এই সাংস্কৃতিক শোভাযাত্ৰাত মহাবিদ্যালয়খনৰ সকলো বিভাগে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত বিভিন্ন ধৰণৰ বিষয়বস্তু উপস্থাপন কৰে বিভাগসমূহে। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাব নাপাহৰিব আপোনাৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।